ডিচেম্বৰ আৰু আমি যাম আবৃত্তি মহোৎসৱত আৰু এয়া মই সাজি কাচি অকণমান ৰিলচ বনাই ল'লোঁ। আমি ৰেপিডো বুক কৰি দীঘলী পুখুৰী পাৰৰ পৰা 4জনী গ'লোঁ আৰু আমি দিছপুৰলৈ যাব লগা আছিল, দিছপুৰত গ'লোঁ। তাৰপিছত আৰু বাকী আমাৰ লগৰখিনি তাতে আছে, গোটেই জিলাৰ মানুহবিলাক আহিছে। তাৰপিছত গৈ আৰু ব্ৰেকফাষ্ট কৰিলোঁ, কৰি উঠি ওপৰৰ আমি প্ৰেক্ষাগৃহলৈ গ'লোঁ। গতিকে তাতে অনুষ্ঠান চলি আছে, বহুত বিশিষ্ট ব্যক্তি আহিছে, অমৰজ্যোতি চৌধুৰী ছাৰ আহিছে, তাৰপিছত আমাৰ প্ৰাঞ্জল শইকীয়া ছাৰ আহিছে, যিজন অভিনেতা। তাৰপিছত আমিও আমাৰ আবৃত্তি কৰিলোঁ। এয়া আমি আমাৰ আবৃত্তি শেষ কৰি গ'লোঁ ফটো উঠিবলৈ গোটেইকেইজনী, আৰু আমাকো কিবা কিবি সন্মান দিলে বস্তু। কবিতাটো আপোনালোকে দেখুৱাই নাছিলোঁ নহয়, চাব দেই এইটো। আকৌ আৰম্ভ হয়, শেষ নহয়। আমাৰ স্মৃতিৰে